হয় চাওক, আমি আজি ৰাতিপুৱাই গম পালোঁ যে আমাৰ শালমাৰা স্থিত যি শ্বহীদ বেদী আৰু আমাৰ চিলাৰায়, এই চিলাৰায়ত কোনো অসাধু চক্ৰই বিভিন্ন ৰকমৰ কিবা লিখা থকা বেনাৰ লগোৱা আমি দেখা পাইছোঁ। আমি শালমাৰা বাকী এলেকাটো দেখা পাইছোঁ, কিন্তু আমাৰ তাতে ক'বলগীয়া নাই। কিন্তু আমাৰ শ্বহীদ বেদী আৰু যি চিলাৰায়, সেই চিলাৰায় মূৰ্তি আমাৰ আৱেগ জড়িত হৈ আছে। শ্বহীদ বেদীত 800 শ্বহীদৰ তাতে স্মৃতি জড়িত হৈ আছে। গতিকে যি দুষ্ট চক্ৰই যি অনুষ্ঠান প্ৰতিষ্ঠানে তাতে লগাইছে, আমি অনতিবিলম্বে তেওঁলোকক 24 ঘণ্টাৰ সময় দিছোঁ। তেওঁলোকে আমাৰ ৰাজহুৱাভাৱে তেওঁলোকে ক্ষমা খুজিব লাগিব। আৰু আমি ইতিমধ্যে উত্তৰ শালমাৰা আৰক্ষী চকীতো আমি অভিযোগনামা দাখিল কৰিছোঁ। আমি জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ, এই যি দুষ্ট চক্ৰই লগাইছে, কোনো অনুমতি নোহোৱাকৈ যে তেওঁলোকে লগাইছে আৰু ইমান এটা জাতীয় এটা আমাৰ আৱেগ জড়িত হৈ থকা এটা জাগাত তেওঁলোকে স্থাপন কৰিছে, ইয়াত আমি বিৰোধিতা কৰিছোঁ। আৰু ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ, অনতিবিলম্বে তেওঁলোকে আমাক ৰাজহুৱা ক্ষমা খুজিব লাগিব। যদি নোখোজে আমি আইনৰ আমি এজাহাৰ দাখিল কৰিবলৈ আমি সাজু আছোঁ। আৰু তেওঁলোকক আমি 24 ঘণ্টা বান্ধি দিছোঁ। আৰু সন্দেহ কৰে নেকি? সন্দেহ মানে হয়তো ইয়াতে কোনোবা প্ৰচাৰৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানে লগাব পাৰে, কিন্তু এনেকুৱা এটা স্থানত লগোৱাটো আমি তেওঁলোকক গৰিহণা জনাইছোঁ। তেওঁলোকে জ্ঞাতে লগাইছে বা অজ্ঞাতে লগাইছে আমাৰ ক'বলগীয়া নাই, কিন্তু সেনেকুৱা স্থানত যাতে অনাগত দিনতো বেলেগ প্ৰতিষ্ঠানে যাতে নলগায়, তাৰ কাৰণে আমি সকীয়াই দিলোঁ। হয় চাওক, আমি আজি ৰাতিপুৱাই গম পালোঁ যে আমাৰ শালমাৰা স্থিত যি শ্বহীদ বেদী আৰু আমাৰ চিলাৰায়, এই চিলাৰায়ত কোনো অসাধু চক্ৰই বিভিন্ন ৰকমৰ কিবা লিখা থকা বেনাৰ লগোৱা আমি দেখা পাইছোঁ। আমি শালমাৰা বাকী এলেকাটো দেখা পাইছোঁ, কিন্তু আমাৰ তাতে ক'বলগীয়া নাই। কিন্তু আমাৰ শ্বহীদ বেদী আৰু যি চিলাৰায়, সেই চিলাৰায় মূৰ্তি আমাৰ আৱেগ জড়িত হৈ আছে। শ্বহীদ বেদীত 800 শ্বহীদৰ তাতে স্মৃতি জড়িত হৈ আছে। গতিকে যি দুষ্ট চক্ৰই যি অনুষ্ঠান প্ৰতিষ্ঠানে তাতে লগাইছে, আমি অনতিবিলম্বে তেওঁলোকক 24 ঘণ্টাৰ সময় দিছোঁ। তেওঁলোকে আমাৰ ৰাজহুৱাভাৱে তেওঁলোকে ক্ষমা খুজিব লাগিব। আৰু আমি ইতিমধ্যে উত্তৰ শালমাৰা আৰক্ষী চকীতো আমি অভিযোগনামা দাখিল কৰিছোঁ। আমি জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ, এই যি দুষ্ট চক্ৰই লগাইছে, কোনো অনুমতি নোহোৱাকৈ যে তেওঁলোকে লগাইছে আৰু ইমান এটা জাতীয় এটা আমাৰ আৱেগ জড়িত হৈ থকা এটা জাগাত তেওঁলোকে স্থাপন কৰিছে, ইয়াত আমি বিৰোধিতা কৰিছোঁ। আৰু ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ, অনতিবিলম্বে তেওঁলোকে আমাক ৰাজহুৱা ক্ষমা খুজিব লাগিব। যদি নোখোজে আমি আইনৰ আমি এজাহাৰ দাখিল কৰিবলৈ আমি সাজু আছোঁ। আৰু তেওঁলোকক আমি 24 ঘণ্টা বান্ধি দিছোঁ। আৰু সন্দেহ কৰে নেকি? সন্দেহ মানে হয়তো ইয়াতে কোনোবা প্ৰচাৰৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানে লগাব পাৰে, কিন্তু এনেকুৱা এটা স্থানত লগোৱাটো আমি তেওঁলোকক গৰিহণা জনাইছোঁ। তেওঁলোকে জ্ঞাতে লগাইছে বা অজ্ঞাতে লগাইছে আমাৰ ক'বলগীয়া নাই, কিন্তু সেনেকুৱা স্থানত যাতে অনাগত দিনতো বেলেগ প্ৰতিষ্ঠানে যাতে নলগায়, তাৰ কাৰণে আমি সকীয়াই দিলোঁ।